গুড ইভিনিং ফ্ৰেণ্ডছ। এই টিকলিটো দেখিছেনে? তাৰ আজি জন্মদিন আছিল। মোৰ জাজনীৰ ভায়েকৰ ল'ৰা আজি বাৰ্থডে খাবলৈ গ'লোঁ। আমি আবেলিকৈ গ'লোঁ, বৃহস্পতিবাৰ যিহেতু, সেয়ে মই দুপৰীয়া ভাগত নাখাওঁ কাৰণে আবেলি গ'লোঁ। তাৰপাছত মই তাক গিফ্টটো দিয়াটো নহ'ব, ইমান সৰু ল'ৰা যে, মাকৰ হাতত দিলোঁ। দিয়ে প্ৰথমতে কেকৰ ভিডিঅ' এটা লৈ ল'লোঁ। দেখিছেনে কেকটো কটা দেখা নাপালোঁ আমি, পিছত গ'লোঁ, আছিল ভিডিঅ'টো লৈ ল'লোঁ, কেক পিচ দেখা পায়। আহিল আমাৰ ওচৰত প্ৰথমতে চাহ, তাৰপিছত গৰম গৰম জিলাপি আৰু ফ্ৰেঞ্চ ফ্ৰাই। ইফালে আছিল চাওমিন, তাৰপাছত আছিল ফুচকা। খোৱা বস্তু এভেইলেবল বহুত আছে। আমি যোনে যিখিনি খাইছে বাৰু, ময়ো কিবা এটা টেষ্ট কৰিলোঁ। খাই মেলি আমি আহিলোঁ মেইন কৰ্চৰ ফালে। চাওঁ যে ইমান ধুনীয়াকৈ খাদ্য বস্তুবোৰ সজাই থৈছে। মানুহ অকণমান পাতল তেতিয়া, সেয়ে বোলো ধুনীয়াকৈ আগতে ভিডিঅ'টো বনাই লওঁ। দেখিছেনে? সেয়া দেখালোঁ যে, সেয়া আছিল আনাৰসৰ চাটনি, বাকী চালাড আৰু ইফালে বেঙেনা চপ, ইফালে পুৰি, ভাত, পোলাও, এয়া দাইল, এয়া এখন মিক্স ভেজ চব্জি, এয়া আছিল পনীৰ, তাৰপিছত এয়া ফিছ, তাৰপিছত আছিল চিকেন, তাৰপিছত আছিল মটন, এয়া আহিল ডিজাৰ্ট, কেক আৰু ক্ষীৰ, আৰু ইফালে ৰসগোল্লা আৰু কি হালোৱা, কেক আছিল, ৰসগোল্লা, চুজিৰ হালোৱা। আৰু মোৰ প্লেটখন এইখন দেখিছেনে? ৰুটি লৈছোঁ, পনীৰ, অকণমান আনাৰসৰ চাটনি, লাষ্টত আৰু খাই মেলি আকৌ ফটো মেইন নহয়, ফটো কেইখনমান উঠিবই লাগিব। ফটো নুঠিলে আৰু আমাৰ পাৰ্টি খোৱাই নহয় জানো? তাকে ফটো উঠি ঘৰলৈ ঘূৰি আহিলোঁ। আজিলৈ এইখিনিয়ে।